আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব কিৰণ বেদী। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা পাইলট কোন আছিল? শুদ্ধ উত্তৰটো হ'ব দুৰ্গা বেনাৰ্জী। তৃতীয় প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1935 চনত আৰু ক'ত স্থাপন কৰা হৈছিল সেইটো হৈছে কলকাতাত। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পুনাত, মহাৰাষ্ট্ৰ ৰাজ্যৰ পুনাত। যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনাবলৈ যথেষ্ট উৎসাহিত কৰে। হয়, এইটো চেনেলত ছাবস্ক্ৰাইবাৰ যথেষ্ট কম আৰু চেনেলটো যথেষ্ট সৰু, নতুনকৈ বনোৱা হৈছে চেনেলটো, সেইকাৰণে চেনেলটো যথেষ্ট সৰু। কিন্তু আপোনালোকে আগন্তুক কম্পিটিটিভ এক্সামসমূহত উপকৃত হ'ব পৰাকৈ এইটো চেনেলত যথেষ্ট ইম্পৰ্টেণ্ট আমি প্ৰশ্ন আলোচনা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, নিশ্চয় উপকৃত হ'ব। পঞ্চম প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সুচেতা কৃপালিনী। সুচেতা কৃপালিনী আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম সংসদীয় নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1952 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া IAS বিষয়াজন কোন আছিল? উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ACS গৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব সুচিব্ৰতা ৰায়চৌধুৰী। এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপালজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। 10 নম্বৰ অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমজন শ্বহীদ বুলি কাক কোৱা হয়? উত্তৰ হ'ব দাৰ্শনিক চক্ৰেটিছ। চক্ৰেটিছক আমি সকলোৱে কম বেছি পৰিমাণে জানো। চক্ৰেটিছ আছিল বিশ্বৰ প্ৰথমজন শ্বহীদ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।